মোৱামৰীয়া ৰিবিলিয়নৰ কজেছ বিলাক ফাৰ্ষ্ট কি হ'ব পাইক সিস্টেম পাইক সিস্টেমে কেনেকে সত্ৰখনৰ এগেইনষ্টত মানে এটা বিদ্ৰোহ কৰি পেলাইছে ক'ব পাৰিবা পাইক সিস্টেমটো কি হয় মোক এবাৰ কোৱাচোন তিনটা গ্ৰুপত ডিভাইড কৰি দিয়া হৈছিল তেওঁলোকে ৰজাৰ ঘৰত গৈ কি কৰিব লাগিছিল কাম কৰি দিব লাগিছিল 4 মাহকে এটা কথাটো হ'ল আৰু পাইক বিলাকৰ দুটা টাইপত ডিভাইড কৰা হৈছিল কাৰি এন্ড সমুৱা কাৰি পাইক কোনখিনি আৰু সমুৱা পাইক কোনখিনি ক'ব পাৰিবানে সমুৱা যিবিলাকে কি কৰিছিল এনুৱেলি 3 টকা কৈ দিলে তেওঁলোকে পাইক হৈ কাম কৰিব যাব নালাগিছিল আৰু যিখিনিয়ে ৰজাৰ ঘৰত কাম কৰি দিছিল তেওঁলোকক কি বুলি কোৱা হৈছিল কাৰি পাইক আৰু তাৰ ৰিটাৰ্ণ তেওঁলোকে কি পাইছিল 2 পুৰাজ অফ কাল্টিভেবল ল্যান্ড 2 পুৰা খেতি উপযোগী মাটি তেওঁলোকে লাভ কৰিছিল এটা কথাটো হ'ল যে আৰু এখিনি মানুহে পাইক সিস্টেমৰ পৰা বাচিবলৈ কি কৰিছিল সত্ৰবিলাকত পলাই গুছি গৈছিল তুমি যদি সত্ৰলৈ গুছি যোৱা তুমি পাইক হৈ কাম কৰিব নালাগে আৰু হে মানুহখিনি কি বুলি কোৱা হৈছিল যিখিনি পলাই সত্ৰত আছিল শুনিছা তোমালোকে শব্দটো কেওলিয়া ভকত কি বুলি কোৱা হৈছিল কেওলিয়া ভকত হেতু এটা কজ হ'ল এই মানুহখিনি যে পলাই গুছি গ'ল বহুত মানুহ সত্ৰলৈ গুছি গ'ল কাম কৰিবলৈ মানুহেই নাই আৰু আমি জানো যে গদাধৰ সিংহ যেতিয়া পলাই ফুৰিছিল কাৰ ভয়ত পলাই ফুৰিছিল বাৰু সুলিকফা বা লৰা ৰজাৰ ভয়ত পলাই ফুৰিছিল কিহৰ কাৰণে পলাইছিল বাৰু তেওঁ হয়তো হত্যা কৰিব পাৰে বা তেওঁ অংগক্ষত কৰিব পাৰে কিয়নো লালুখোলা বৰফুকনে লৰা ৰজাক এটা আইডিয়া দিছিল যে যদি যিবিলাক ৰজা হ'ব পৰা ৰাজকোঁৱৰ আছে তেওঁলোকক যদি কি কৰা হয় মাৰা হয় হত্যা কৰা হয় তেতিয়া লৰা ৰজাই বহুত দিনৰ কাৰণে ৰজা হৈ থাকিব আৰু হেতুৰ কাৰণে হেতু কৰা হৈছিল গদাধৰ সিংহ পলাই ফুৰিছিল আৰু আমি জানো গদাধৰ সিংহ পলাই গদাধৰ সিংহ এড্ৰেছ বিচাৰি থাকোতে কাক মাৰি পেলাইনি জয়মতীকে মাৰি পেলাইছিল এতিয়া গদাধৰ সিংহ পলাই ফুৰোতে তেওঁ প্ৰথম আশ্ৰয় বিচাৰি ক'ত গৈছিল সত্ৰবিলাকত গৈছিল কিন্তু সত্ৰবিলাকে আশ্ৰয় দিয়া নাছিল কিহৰ কাৰণে দিয়া নাছিল বাৰু পইচা বুলি নহয় তেওঁলোকে ৰয়েল পেট্ৰনেজ পাইছে সত্ৰবিলাকে ৰয়েল পেট্ৰনেজ পাইছিল এখন সত্ৰৰ আন্ডাৰত 30,000 পুৰালৈকে মাটি আছিল 30,000 পুৰা মাটি মানে আজি দিনত এখন সৰু হুৰা জিলা এখন সৰু হুৰা জিলা ঠিক আছে এটা সাব ডিভিজন দুটা তিনটা সাব ডিভিজন হৈ যাব ইমান পাৱাৰ এখন সত্ৰৰ আন্ডাৰত আহি গৈছিল আৰু তেওঁ দেখিছিল সত্ৰৰ যিজন মূল মানুহ যেটা কোৱা সত্ৰাধিকাৰ তেওঁ কি হৈ গৈছিল তেওঁৰ লাইফ ষ্টাইলটো ৰজাতকৈও বেছি ভাল আছিল তেতিয়াই গদাধৰ সিংহই গম পাইছিল যে এদিন এই সত্ৰবিলাকৰ পৰা এটা বিদ্ৰোহ হ'ব পাৰে আৰু হেতুৱে হল তেওঁ যেটো ৰুদ্ৰসিংহক কৈ গৈছিল আৰু তেওঁ কি কৰিছিল সত্ৰাধিকাৰ সমূহৰ ওপৰত অত্যাচাৰ কৰিছিল কি কৰিছিল সত্ৰাধিকাৰ সমূহৰ ওপৰত
অত্যাচাৰ কৰিছিলে এক মিনিট হতাধিকাৰৰ ওপৰত অত্যাচাৰ কৰিছিলে অষ্টভুজদেৱক মাৰিলে হয়নে মাৰি কি কৰিলে দিখন নৈত পেলাই দিলে তাৰ পিছত আৰু যদি কাৰণ চাও আৰু কাৰণ আহিব ফুলেশ্বৰী কুঁৱৰী কোন আছিলে বৰ ৰজা ফুলেশ্বৰী কাৰ ওয়াইফ আছিলে কাৰ ওয়াইফ আছিলে ফুলেশ্বৰী কালি আমি ক্লাছত পঢ়িছিলো নহয় ফুলেশ্বৰীৰ কথা শিৱ সিংহৰ ওয়াইফ আছিল ফুলেশ্বৰী কোঁৱৰীয়ে কিহত বিলিভ কৰিছিলে কোনটো ৰিলিজনত বিলিভ কৰিছিলে শক্তিজিমত কি কৰা হয় মাদাৰ গডেছ worship কৰা হয় ঠিক আছে আৰু শক্তিজিমত sacrificial workটো বহুত বেছি ইম্পৰ্টেন্ট ঠিক আছে তুমি এখন হত্তৰ মানুহ হয় তুমি কোনোদিনাই বলি sacrifice work তুমি বিলিভ নকৰা ঠিক আছে তোমাক মাতি আনি এই sacrifice কৰাৰ পিছত যদি ব্লাড ওলাই ব্লাডেৰে যদি ফুট লগাই দিয়ে তুমি ৰিভল্ট কৰিবা নকৰা তুমি কৰিবা এই হত্তৰ মানুহবিলাকক আনি কি কৰিলে বলি কটাৰ পিছত তেজ ওলালে তেজেৰে ফুট লগাই দিলে হেতু এটা কাৰণ আৰু এজন মানুহ এই বিদ্ৰোহটোৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট তেওঁৰ নামটো হৈছে কি বাৰু কীৰ্তিচন্দ্ৰ বৰবৰুৱা কীৰ্তিচন্দ্ৰ বৰবৰুৱা এটা কাম কৰিছিলে না কি কাম কৰিছিলে বাৰু এখন বুৰঞ্জী জ্বলাই দিছিলে কি আছিলে বুৰঞ্জীখনৰ নাম চকৰি ফেটিৰ বুৰঞ্জী কোনে লিখিছিলে something বৰগোহাঁই এটা somethingত মই যদি চাৰিটা অপচন দিও পাইবা নোৱাৰা এনডি এটো এল হে নুমলী বৰগোহাঁই এখন বুৰঞ্জী লিখিছিলে যিখন বুৰঞ্জীৰ নাম কি আছিলে চকৰি ফেটিৰ বুৰঞ্জী আৰু সেই বুৰঞ্জীখনত কীৰ্তিচন্দ্ৰ বৰবৰুৱাক এটা নাম দিয়া হৈছিলে কি নাম বাৰু ফেক আহোমটো পিছত আহিছে শব্দটো কি লিখিছিলে জলম্বতা বা ফেক আহোম হেতু কাৰণে তেওঁ কি কৰিলে যে বুৰঞ্জীখনেই জ্বলাই দিলে ঠিক আছে এই কীৰ্তিচন্দ্ৰ বৰবৰুৱা কেনেকে মুৱামুয়া ৰিবেলিয়নৰ কাৰণে ৰেসপন্সিবল হয় বাৰু ক'ব পাৰিবানে সৰি কি আনিছিলে এই দুজন মানুহৰ নামটো মনত ৰাখিবা এজন হৈছে ৰাঘমৰাণ এজন হৈছে নাহৰখুৰা শইকীয়া এওঁলোক কৰ আছিলে মায়ামৰা হত্তৰ শিষ্য আছিলে আৰু এওঁলোকৰ কাম কি আছিলে ৰজাক কি সাপ্লাই কৰা এলিফেন্ট বা হাতী দিবহি লাগে অকল ৰজাক নহয় তেওঁ যিমান অফিচাৰ্ছ থাকিব সকলো অফিচাৰ্ছক কি কৰিব লাগিব হাতী সাপ্লাই কৰিব লাগিব এটা কথাটো হল তেওঁলোকে হাতী দিবলৈ আহোতে একেবাৰে হেখত কাৰ ওচৰত হাতী দিবলৈ আহিলে কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ ওচৰত এতিয়া তুমি বজাৰত গলা ঠিক আছে এই বস্তু আছে তুমি কোন কিটা লবা বাৰু তুমি বা ফ্ৰুটস লবলৈ গৈছা আম কিনিবলৈ গলা ম্যাঙ্গো ঠিক আছে তুমি কোন কিটা লবা বেয়া কিটা ভালৰ ভাল কিটা আমি সিলেক্ট কৰি লৈ লম আৰু বেয়া কিটা কি হ'ব লাষ্টত থাকি যায় সবে হাতী সিলেক্ট কৰি লৈ ললে লাষ্টত কাৰ ওচৰত আহিলে কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ ওচৰত কীৰ্তিচন্দ্ৰ বৰবৰুৱাই খুব মাৰিলে খুব বেয়াকৈ মাৰিলে আঙুলি কাটি দিলে কাণত
লোহা সূতা দি লোহাৰ হলা দি কাণ ফুটা কৰি দিলে গতিকে তেওঁলোকে ভাবিলে যে নাই নহব আমি ৰজাৰ এগেইনষ্টত আমি কি কৰিব লাগিব ৰিভল্ট কৰিবই লাগিব ঠিক আছে এতিয়া এই যে সত্ৰখনৰ নাম মায়ামৰা সত্ৰ হল বা মুৱামৰীয়া বিদ্ৰোহ হল সত্ৰখনতো মায়ামৰা সত্ৰ আছিল বিদ্ৰোহৰ নাম মায়ামৰীয়া হ'ব লাগিছিল কিয় মুৱামৰীয়া হল বাৰু মুৱামৰীয়া বিদ্ৰোহ হা 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 কি কৰিছিলে মুৱামৰীয়া বুলি কোনো ঠাইও নাই কোনো ট্ৰাইবো নাই মৰাণ টাইপ আছে মৰাণটো কেনেকে মুৱামৰীয়া হ'ব মৰাণ এণ্ড মটক মৰাণ টাইপ মটকো টাইপ হয় সত্ৰখনৰ নাম আছিলে মায়ামৰা হয়নে কোৱা হয় যে এই সত্ৰখনৰ পাৰত এটা কি আছিলে পুখুৰী বা পণ্ড আছিলে আৰু সেই পুখুৰীটোত খুব বেছি কি পোৱা গৈছিলে মুৱা মাছ পোৱা গৈছিলে মুৱা মাছ বুলি মাছ আছে আমাৰ হয়নে মুৱা মাছ পোৱা গৈছিলে আৰু কি কৰিছিলে তেওঁলোকে সেই মাছ ধৰি খাইছিলে গতিকে তেওঁলোকৰ এটা নাম কি হ'ল মুৱামৰীয়া হৈ গ'ল সেইকাৰণে বিদ্ৰোহটোৰ নাম কি হ'ব মুৱামৰীয়া বিদ্ৰোহ এইটো নট চিয়ৰ বাট ইট ইজ এ মাইথলজিকেল ফেক্ট ঠিক আছে ওকে এতিয়া কথাটো হ'ল তেওঁলোকে ৰজাৰ এগেইনষ্টত ৰিভল্ট কৰিব এখন ৰাজ্যৰ এগেইনষ্টত ৰিভল্ট কৰিব তেওঁলোকে নিজৰ ষ্ট্ৰেংথটো চেক কৰিবলৈ এটা গেম বনালে আৰু এই সত্ৰখনৰ এটা বিশেষত্ব হ'ল তেওঁলোকে কিছুমান সোশিয়েল ৰিফৰ্মছ আনিছিলে এখন সত্ৰই কি আনিছিলে জানানে হেতুৰ সময়ত আহোম ৰাজ্যত এটা বস্তু খুব বেছি পপুলাৰ আছিলে কি হয় হাজ মানে কি ট্ৰেডিশনাল এলকহলিক ড্ৰিংক হয় যেটো আহোমসকলৰ পূজাত দৰকাৰ হয় ইভেন এটো ফেক্ট তোমালোকে জানা নাজানা আহোম কোনবা আছে নিয়াত আহোম কোনো নাই গগৈ গুহাই গুহা কোনো নাই নহয় yes জন্মৰ 7 দিনৰ পিছত তোমাৰ মুখত ভাত দিয়াৰ আগত তোমাক মদ খুৱাব আহোমসকল কেলে I am belong from শিৱসাগৰ আৰু শিৱসাগৰ গুটে আহোম মানুহ সো মই জানো হেখিনি কথা ঠিক আছে মই আহোম নহয় সৰি ট্ৰেডিশনাল এলকহলিক ড্ৰিংক হয় হাঁসটো যেনেকে তোমাৰ মিসিং সকলে কি কয় আপং বুলি কয় ঠিক আছে তেনেকে এটা ট্ৰেডিশনাল ড্ৰিংক হয় তেনেকে জুদিমা বুলি এটা নাই জানো যেটা জিআই টেগ পাই গল জিআই টেগ পাই গৈছে ঠিক আছে এটা কথাটো হল হাঁস তেনেকা ট্ৰেডিশনাল ড্ৰিংক আৰু এই ড্ৰিংকসটো কি কৰিছিলে সত্ৰখনত বেন কৰি দিয়া হৈছিল মায়ামৰা সত্ৰত মানে কি হয় এলকহল যেতিয়া এজন মানুহে কনজিউম কৰে এলকহল কনজিউম কৰাৰ পিছত মানুহজন ষ্টেবল হৈ যায় মেন্টালি ফিট থাকে জানো নাথাকে সো তেওঁ কি কৰিলে এই সোসাইটিখনৰ পৰা এই প্ৰবলেমটো উঠাবলৈ তেওঁ এটা লাডু বনাই দিছিলে চাউলৰ গুৰি লাডু বনাইছিলে যেটো লাডুত কি নাম দিয়া হৈছিলে হাঁস নাম দিয়া হৈছিলে তাৰ মানে এটো এটা সোশ্যাল ৰিফৰ্মৰ পাৰ্ট হয় নাই এবলিউশন অফ এলকহল এটা সোশ্যাল ৰিফৰ্মৰ এটা পাৰ্ট হয় আৰু কি কৰিছিলে তেওঁলোকে তেওঁলোকে এটা কথাই কৈছিলে যে লাগিলে মৰি যাম গুৰুৰ বাদে কাৰু ওচৰত বডাউন নকৰো বা মূৰ নুদুৱাও হেতুকে টেষ্ট কৰিবলে ৰাজেশ্বৰ সিংহই কি কৰিছিলে গম পোৱা নে দুজন মুৱামৰীয়া সত্ৰৰ শিষ্যক মাতি আনি তেওঁলোকক ঘোঁৰাত এনেকৈ বান্ধি দিয়া হ'ল যাতে তেওঁলোকে ঘোঁৰাৰ পৰা জপিয়াই নামিব নোৱাৰে আৰু ঘোঁৰা এৰি দিয়া হ'ল আৰু এনেকুৱা জুখত দুখন তৰোৱাল বান্ধি দিয়া হ'ল যাতে তেওঁলোকে যদি মূৰটোত বডাউন যদি নকৰে তেওঁলোকৰ কি হ'ব ডিঙি কাট খাই যাব তেওঁলোকে কি কৰিলে বাৰু জানানে
বো ডাউন নকৰিলে ডিঙি কাট খাই গ'ল আৰু তাৰ পিছৰ পৰা ৰজায়ো গম পালে যে কি হ'ব এই সত্ৰখনে কিন্তু বিৰাট ডাঙৰ এটা বিপদৰ সৃষ্টি কৰিব পাৰে ইয়েছ তাৰ পিছত নেক্সট ৰজা কোন হ'ব লক্ষ্মী সিংহ নেক্সট ৰজা কোন হ'ব লক্ষ্মী সিংহৰ টাইমত কি হৈছিলে বাৰু ফাৰ্ষ্ট মুৱামৰীয়া ৰিবেলিয়ন তেওঁৰ এটা ইম্পৰ্টেন্ট ইভেন্ট আছিলে কি ফাৰ্ষ্ট মুৱামৰীয়া ৰিবেলিয়ন কেতিয়া হৈছিলে বাৰু ইয়াৰটো কোনবা জানা নেকি কিমান 16 ভালকে কোৱা 1679 নে 1769 হা 1689 1669 মই যদি এটা ইয়েৰ তোমালোক দিও তোমালোকে আসল আনসাৰটো গম পাই যাব মোক কোৱা এই ৰিভল্টটো ৰুদ্ৰসিংহৰ আগত হৈছিল নে পিছত হৈছিল পিছত ৰুদ্ৰসিংহ কেতিয়াৰ পৰা ৰজা হৈছিল 1696 ৰ পৰা 1714 লৈকে ৰুদ্ৰসিংহ ৰজা হৈ আছিল কিমান হ'ব এতিয়া 1769 অল 1769 ত ফাৰ্ষ্ট মুৱামৰীয়া ৰিবেলিয়ন হল ঠিক আছে এতিয়া এই গুটেই বিলাক কজ লাগিলে তেওঁলোকে যে বিদ্ৰোহ কৰিব তেওঁলোকে ফাইনাল ডিসিশন লৈ পেলালে বাট ৰজাৰ এগেইনষ্টত ৰিভল্ট কৰিব এখন কিংডমৰ এগেইনষ্টত ৰিভল্ট কৰিব ইমান ইজি নহয় হয় জানো সো তেওঁলোকে নিজৰ ষ্ট্ৰেংথ চেক কৰিবলৈ কি কৰিলে জানা সব মানুহক এটা জেগালৈ মাটি পঠালে কি বুলি যে নখাম নখোৱা কি জানানে কি হয় নখোৱা কি হয় কি কলে নখোৱা ৰেষ্টুৰেন্ট ইয়েস নখোৱা বুলি এখন ৰেষ্টুৰেন্ট আছে নগাঁৱত ইয়েস পিকনিক নহয় লাইক মানে কি জানা নখোৱা ফেষ্টিভেল মানে কি ফেষ্টিভেল জানা যেতিয়া আমি ক্ৰপস হাৰ্ভেস্টিং কৰিলো সব আমি কালেক্ট কৰি লৈ আনিলো তাৰ পিছত এটা লাইক এটা সেলিব্ৰেশন উৰুকাৰ নিচিনাই হয় উৰুকা নহয় খালি উৰুকাটো বেলেগ আমি কি কৰিলো সবে মানে মেইনলি চাউলটোৰ কথা কোৱা হৈছে নতুন চাউল দি ভাত বনাই খায় তাত তোমাৰ কিবা কিবি আইটেমছ আছে হেতু কি বুলি কোৱা হয় নখোৱা বুলি কোৱা হেতু কাৰণে তোমাৰ কি হয় গাঁৱৰ যিবিলাক বুঢ়া মানুহ আছে তেওঁলোকক মাটি আনি এখাজ ভাত খান নখোৱা বুলি কয় কি কলে যে আমি সবে নখাম এই হত্ত যিমান হিস্স আছে সবকে মাটি পঠিয়ালে জুৰহাটত এটা জায়গা আছে আৰু কি কৰিলে সবৰে হাতে এটা এটা মাটি লডা তুলি দিলে এছপৰা মাটি দি দিলে তাৰ পিছত কি কৰিলে যে এডখৰ জায়গা থলে যে ইয়াত সবে মাটি বিলাক থৈ যাব লাগে সবে মাটি থৈ কি হল লাষ্টত এনে এটা কি হৈ গল ঢিপ হৈ গল উখ এটা এৰিয়া এটা হাইল্যান্ড এটা ক্ৰিয়েট হৈ গল তেতিয়া তেওঁলোকে বুজি পালে যে আমি ৰজাৰ এগেইনষ্টত ৰিভল্ট কৰিবলৈ এতিয়া ৰেডি আৰু সেই যেটো জায়গা উখ এটা হাইল্যান্ড যে হৈ গল সেই জায়গাটোৰ নাম কি জানানে সেইটো বিৰাট ইম্পৰ্টেন্ট কিন্তু বৰভেটি সেই জায়গাটো কি নামেৰে জনা যায় বৰভেটি ক'ত আছে যোৰহাট জিলাত আছে এতিয়া কথাটো হল আৰু তাৰ পিছত তেওঁলোকে ৰজাৰ এগেইনষ্টত ৰিভল্ট কৰিলে যেটো মানে হাইল্যান্ড ক্ৰিয়েট হৈ গৈছিল মাটি থওঁতে সেই হাইল্যান্ডটো আৰু সেই এৰিয়াটো বৰ্তমান কি নামেৰে জনা যায় বৰভেটি বুলি জনা যায় আৰু এতিয়াও সেই ট্ৰেন্ডটো তাত প্ৰত্যেক বছৰে চলি আছে যে
ন খোৱা যিটো চিষ্টেম প্ৰত্যেক বছৰ এতিয়াও তাত হয় আৰু তাত ন খাবলৈ মানুহ বেছি নাযায় 8 লাখ 9 লাখ মানুহ যায় বেছি নহয় 8 লাখ 9 লাখ 6 লাখ লাষ্ট ইয়াৰ তোমাৰ 13 লাখ নে কিমান গৈছিলে হা কমিউনিটি ফিষ্ট একো গলে হল তাত তেওঁলোকে কি কন্ট্ৰিবিউশন ঠিক আছে আমি ইমানখিনিলৈকে গম পালো এতিয়ালৈকে আমি গম পোৱা নাই যে মায়ামৰা সত্ৰখন বৰ্তমান ক'ত আছে হয়নে আমাৰ এটা কোৱেশ্চন আহিছে যে যিখন সত্ৰ ইমান ডাঙৰ এটা ৰিভল্ভ কৰিলে ৰিবেলিয়ন কৰিলে সত্ৰখন বৰ্তমান আছে নে নাই আছে নাই বাৰু বৰ্তমান সত্ৰখন বৰ্তমান আছে নাই আছে মায়ামৰা সত্ৰৰ নামতেই আছে সত্ৰখন বৰ্তমান ডিব্ৰুগড় ডিস্ট্ৰিক্টত পৰে কোন ডিস্ট্ৰিক্ট ডিব্ৰুগড় ডিস্ট্ৰিক্টত আছে ওকে এতিয়া কথাটো হল যে তেওঁলোকে তাৰ পিছত কি কৰিলে বিদ্ৰোহ কৰিলে 1769 ত আৰু ৰজা কোন আছিল হেতু মই অলপ আগত কৈছিলো নহয় লক্ষ্মী সিংহ কি কৰিলে কেপচাৰ কৰিলে বন্দী বনাই দিলে বন্দী বনাই ক'ত ৰাখিছিলে জানানে জয়দলত এটা জয়দলটো কোনে বনাইছিলে হু বিল্ড জয়দল জয়দল ৰুদ্ৰসিংহ আৰে মাকৰ নামত আহিছে জয়মতীৰ পৰা জয়দল বনাইছে সেইটো লজিক লগাই দিবা তাত ঠিক আছে জয়দল আহিলে জয়দলত লক্ষ্মী সিংহক কি কৰা হল বন্দী কৰা হল আৰু মই কালি ক্লাছত এগৰাকী মহিলাৰ নাম খুব লৈ আছিলো কি লৈছিলো মণিপুৰৰ কুৰাংগানায়নী কি নাম আছিলে কুৰাংগানায়নী হল এতিয়া লক্ষ্মী সিংহক বন্দী কৰি ৰাঘৱ মৰাণে নিজকে আহোম ৰাজ্যৰ ৰজা বুলি ডিক্লেয়াৰ কৰি দিলে লক্ষ্মী সিংহক বন্দী কৰি ললে আৰু ৰাঘৱ মৰাণে নিজকে কি বুলি ক'লে আহোম ৰাজ্যৰ ৰজা আৰু কুৰংগনায়নীক বিয়া পাতি ললে কোনে বিয়া পাতিলে ৰাঘৱ মৰাণে ঠিক আছে এতিয়া তাত এটা কন্ডিশন তুমি চাবা যে ওকে কুৰংগনায়নীয়ে বিয়া পাতি ললে এতিয়া কেতিয়া হৈছিলে 1769 ইন দা মান্থ অফ নৱেম্বৰ এণ্ড ডিচেম্বৰ তাৰ 6 মাহৰ পিছত কি আহিব এপ্ৰিল মাহত কি হয় বহাগ বিহু এতিয়া কথাটো হল যে বহাগ বিহুত আহোম সোলজাৰ্ছ আহিলে ৰজাৰ ঘৰত হুঁচৰি মাৰিব কিন্তু ৰজাই গম নাপায় যে আহোম সোলজাৰ্ছে তেওঁক কেপচাৰ কৰিবলৈ প্ল্যান কৰি আহিছে আৰু আমাৰ ঘৰত যদি আজি হুঁচৰি আহে আমি কি কৰো ওয়েলকাম তো কৰোৱে আমি লাষ্টত সেৱা কৰো নাই তামুল কিবা দি সেৱা কৰো ঠিক আছে হেখন হুঁচৰি ৰজা সেৱা কৰিবলৈ আহিব এতিয়া কিন্তু ৰজাৰ লগত কি থাকিব তৰোৱালখন লগত থাকেই ৰজা হয়
কুৰংগনয়নে এটা বুদ্ধি কৰি পেলালে কি বুদ্ধি কৰিলে জানানে যে আপুনি ৰাইজক সেৱা কৰিবলৈ গৈছে এটা কুৰংগনয়নে প্ল্যান একচুয়ালি ঠিক আছে আপুনি ৰাইজক কি কৰিবলৈ গৈছে সেৱা কৰিবলৈ গৈছে তৰুৱালখন লগত লৈ যাব নালাগে হিউ ভাই হুলা ভাই মুলা ঠিক আছে কাৰণ হা ব্যাড ইমপ্ৰেশন মাৰাৰ প্ল্যান আছে বা বন্দি কৰাৰ প্ল্যান আছে এতিয়া কথাটো হল আৰু এজন মানে মেৰিড মানুহে পৃথিৱীত কাৰো কথাও নুশুনক লাগিলে ওয়াইফৰ কথা শুনিলে ঠিক আছে হিউ হুলা ভাই মুলা তৰুৱালখন থৈ আহিলে আৰু এই সেৱা কৰিবলৈ লওঁতে তেওঁক কেপচাৰ কৰি দিয়া হল এনেকে ফাৰ্স্ট যেটো মুৱামৰীয়া ৰিবেলিয়ন আছিলে এই ৰিবেলিয়নটো ইমানতে শেষ হৈ গল আকৌ লক্ষ্মী সিংহ কি হল ৰজা হল লক্ষ্মী সিংহৰ পিছত নেক্সট যিজন ইম্পৰ্টেন্ট ৰজা হ'ব কোন বাৰু এই মানুহকেইটাৰ নামতহে সিংহ আছে লায়ন টাইপৰ কাম কৰিব নোৱাৰে খালি ঠিক আছে যেনেকৈ আমি যদি চাও নাম হল জয়ধ্বজ সিংহ হাৰিলে মোগলৰ হাতত হয়নে হুমায়ুন চিনি পোৱা নে কোন হয় চিনি বাৰু নোপোৱা নামটো শুনিছা কোন হয় হুমায়ুন সেকেন্ড মোগল এম্পায়াৰ আছিলে হুমায়ুন শব্দটোৰ অৰ্থ কি জানা হুমায়ুন শব্দটোৰ এটা মিনিং আছে যেনেকৈ বাবৰ শব্দটোৰ অৰ্থ হৈছে লায়ন বাবৰ শব্দটোৰ মিনিং হৈছে কি লায়ন হুমায়ুন শব্দৰ এটা অৰ্থ আছে কি জানানে ফৰচুনেট হুমায়ুন শব্দৰ অৰ্থ ফৰচুনেট বা ভাগ্যশালী কিন্তু মোগলৰ যদি আটাইতকৈ আনফৰচুনেট ৰুলাৰ আছিলে তেৱে হৈছে হুমায়ুন ঠিক আছে তেওঁলোকৰ নামত সিংহ টাইটেলটো এনেই লাগি আছে নেক্সট আহিব গৌৰীনাথ সিংহ গৌৰীনাথ সিংহৰ দিনত কি হৈছিলে সেকেন্ড মুৱামৰীয়া ৰিবেলিয়ন কেতিয়া হৈছিলে 17 পাক্কা 1782 আৰু 1783 হৈছিলে এই ৰিবেলিয়নটো সাকসেসফুল আছিল নে এই ৰিবেলিয়নটোত মুৱামৰীয়াবিলাক ফেইল হৈছিল কিন্তু বাৰে বাৰে যে কি হৈ আছে ৰিভল্ট হৈ আছে গতিকে গৌৰীনাথ সিংহই কি কৰিলে ক্যাপিটাল শিফট কৰি দিলে কোৰ পৰা কলে যাব এতিয়া কোৰ পৰা যাব আহোমৰ টোটাল 5খন ক্যাপিটাল আমি 4খন পঢ়িলো আৰু এখন বাকি আছে এতিয়াও ৰংপুৰ আছিলে ৰংপুৰৰ পৰা কলৈ যাব যোৰহাট the last capital of Ahom kingdom কি আছিলে প্ৰথম আহিব চৰাইদেউ বকতা গড়গাঁও ৰংপুৰ এণ্ড যোৰহাট ঠিক আছে ক্যাপিটাল কোৰ পৰা কলে শিফট কৰিব যোৰহাটলৈ চেঞ্জ কৰিব কোৰ পৰা ৰংপুৰৰ পৰা নেক্সট আমি চাম গৌৰীনাথ সিংহৰ পিছত নেক্সট ইম্পৰ্টেন্ট ৰুলাৰ কোন আহিব বাৰু তাৰ আগতে আমি আৰু এটা বস্তু পঢ়িলম দ্বন্দ্বাদ্ৰু শুনিছানে শব্দটো কি হয় বাৰু দ্বন্দ্বাদ্ৰু sorry yes it is a kind of rebellion বা revolt কোনে কৰিছিলে লিডাৰ কোন আছিলে yes সৰ্বানন্দ সিংহ আছে সৰ্বানন্দ সিংহ পিছত মই পঢ়িব লাগিব এই ৰিভল্টৰ লিডাৰ কোন আছিলে হৰদত্ত এণ্ড বীৰদত্ত ঠিক আছে হৰদত্ত বীৰদত্ত এই ৰিভল্টৰ
কি আছিলে লিডাৰ আছিলে এই ৰিভল্টটো ক'ত হৈছিলে বাৰু কোনটো এৰিয়াত হৈছিলে yes not শোণিতপুৰ তেতিয়া নাম বেলেগ আছিলে এৰিয়াটো হেতে তেতিয়া নাম শোণিতপুৰ নাছিলে দৰং এণ্ড কামৰূপ দৰং এণ্ড কামৰূপ কি কৰিছিলে বাৰু ইয়াত তেওঁলোকে বাহিৰৰ পৰা সুপাৰি কিলাৰ আনিছিলে বাহিৰৰ পৰা মানুহ মতাই আনিছিলে মতাই আনি এই এৰিয়া দুটা তেওঁলোকে কি কৰিছিলে ৰিভল্ট এটো আছিল ৰিভল্ট বুলিও ক'ব নোৱাৰা এটো ৰজাৰ এগেইনষ্টত নহয় এটো কমন পিপলৰ এগেইনষ্টত আছিলে যাকে ৰাস্তাত পাই মাৰিব তেওঁ প্ৰপাৰ্টিখিনি সিজ কৰিব ঠিক আছে মানে যি পায় সব লুটিপুটি লৈ গুচি যায় আৰু এইটোকে কি অসম বুৰঞ্জীত কি নাম দিয়া হ'ল দণ্ডুৱাদ্ৰোহ নাম দিয়া হ'ল আৰু বাহিৰৰ পৰা যে যিখিনি মানুহ মতাই আনিছিলে সেই মানুহখিনিৰ এটা নাম দিয়া হৈছিলে হেতু জানা নি কোনবাই শুনিছা শব্দটো বৰকান্দাজ তেওঁলোক কি বুলি কোৱা হৈছে যিখিনি আৰ্মি বাহিৰৰ পৰা আনিছিলে যিখিনি মানুহ আনিছিলে বাহিৰৰ পৰা কি বুলি কোৱা হৈছিলে বৰকান্দাজ বুলি কোৱা হৈছিলে এতিয়া হল এখিনি হল এই ৰিভল্টটো কোনে সাপ্ৰেছ কৰিছিলে পূৰ্ণানন্দ বুঢ়াগোহাঁই নহয় কি নাম আছিলে কলিয়া ভুমুৰা বৰফুকন তাৰ নাম এখন দলংও আছে নহয় কি দলংখনৰ নাম কি হা কলিয়া ভুমুৰা হেতু ক'ত আছে শোণিতপুৰ আৰু নগাঁও ডিস্ট্ৰিক্টক কানেক্ট কৰিছে তেওঁৰ নামত কিয় দলং দিব লগা হ'ল অসমতো বহুত হিৰো আছে লাচিতৰ নামতো দলং আছে বুলি মই শুনা নাই ব্ৰহ্মপুত্ৰৰ ওপৰত চিলাৰায়ৰ ওপৰত নাই জয়মতীৰ ওপৰত নাই আছে নেকি কবাত মই নজনাকে হা কলিয়া ভুমুৰাৰ ওপৰত কিয় দিব লগা হ'ল এখন দলং হা এই তেখেতটো 70s কিমানত ৰাখিলে 1784 85 86 তে তেওঁ আছিলে তেতিয়া আইডিয়া দিবলৈ তো মানটো জিয়া থাকিব লাগিব না এতিয়ালৈকে এক্স্যাক্টলি ইয়েস এটা কারেক্ট আনসার ভাবা নাছলে তেওঁ প্ল্যান কৰিছিলে কলিয়া ভুমুৰাই ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত হিলঘাটৰ পৰা তেওঁ তেজপুৰলৈকে এখন দলং বনোৱা প্ল্যান কৰিছিলে যাৰ কাৰণে তেওঁৰ নামত এখন কি দিয়া হ'ল দলং দিয়া হ'ল আৰু এই যে ৰিভল্টটো তেওঁ সাপ্ৰেছ কৰিছিলে দণ্ডুৱাদ্ৰোহটো তাৰ কাৰণে তেওঁক এটা উপাধি দিয়া হৈছিল আহোম ৰজাই সেই উপাধিটো পৰীক্ষাত আহে কলিয়া ভুমুৰাক কি বুলি দিয়া হৈছিল উপাধি ইয়েস প্ৰতাপ বল্লভ কি উপাধি দিয়া হৈছিল প্ৰতাপ বল্লভ হল ঠিক আছে ইয়াৰ পিছত আমি পঢ়িম এতিয়া থাৰ্ড মোৱামৰীয়া ৰিবেলিয়ন কাৰ দিনত হৈছিল নহয় গৌৰীনাথ সিংহৰ দিনত পূৰ্ণানন্দ বুলি ৰজাই হোৱা নাই ইয়াৰটো ক'ব পাৰিবা কেতিয়া হৈছিল yes 1786 ৰজা কোন আছিল কমলেশ্বৰ সিংহ কোন আছিল কমলেশ্বৰ সিংহ নহয় বহুত আছে ইয়াৰ পিছত 1826 হলকে তো আহোম ৰজা হৈ আছে কমলেশ্বৰ তেওঁৰ দিনত কি হৈছিল থাৰ্ড জিটু
মোৱামৰীয়া ৰিবেলিয়ন 1786ত হৈছিল বাট এই ৰিবেলিয়নটোৰ পিছত আমি যদি চাওঁ মোৱামৰীয়া বিদ্ৰোহ বহুত দিনলৈকে হৈ আছিলে 1805 লৈকে মোৱামৰীয়া বিদ্ৰোহ আছিলে ঠিক আছে এইখিনি আমি পঢ়িম এতিয়া কথাটো হ'ল এই গোটেই যিখিনি ৰিভল্ট হৈছিলে এই ৰিভল্টৰ ফলত কি হৈছিলে বাৰু আমাৰ ষ্টেটখনৰ ইকনমি একদম কলাপস হৈ গৈছিলে আৰু বহুত মানুহে অসম আহোম ৰাজ্যৰ বেলেগ ৰাজ্যলৈ গুচি গৈছিলে ডিসপ্লেসমেন্ট যেটো কোৱা হয় তাৰ ফলত কি হ'ল এজন মানুহ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ওচৰত গুচি গ'ল গৈ নাথিং হেল্প বিচাৰিলে যে অসমত এনেকুৱা কন্ডিশন হৈ আছে আমাক অলপ কি কৰিব লাগে হেল্প কৰি দিব লাগে আৰু ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এজন আৰ্মি অফিচাৰ অসমলৈ পঠাই দিলে কেতিয়া 1793 কি নাম আছিল বাৰু তেওঁৰ yes captain Captain Thomas Wells আৰু Captain Wells এ অসমলৈ যে আহিছিলে লগত কিমান সোলজাৰ্ছ লৈ জানানে কিমান লৈ আহিছিলে only 360 সোলজাৰ লৈ অসমলৈ আহিছিলে অসমৰ ৰিবেলিয়নখিনি সাপ্ৰেছ কৰিবলৈ আৰু তেওঁ সাকসেসফুলি যিবোৰ ইয়াত কন্ডিশন মানে ৰিবেলিয়ন হৈছে ৰিবেলিয়ন তেওঁ সাপ্ৰেছ কৰিলে সাপ্ৰেছ কৰাৰ পিছত তেওঁ ৰিকুৱেষ্ট কৰা হৈছিল যে ইয়াতে থাকিবলৈ বাট আমি আকৌ এটা ইন্ডিয়ান হিষ্ট্ৰীলৈ গুচি যাব লাগিব গভৰ্ণৰ জেনেৰেল চেঞ্জ হৈ গ'ল ব্ৰিটিছৰ যিজন ইণ্ডিয়া চিফ এডমিনিষ্ট্ৰেটিভ অফিচাৰ তেওঁক কি বুলি কোৱা হৈছিল গভৰ্ণৰ জেনেৰেল আৰু গভৰ্ণৰ জেনেৰেল নতুন গভৰ্ণৰ জেনেৰেল কোন হ'ব ছাৰ জন চোৰে কি কৰিলে এটা নতুন পলিচি এডপ্ট কৰিছিলে পলিচিৰ নাম আছিল পলিচি অফ নন ইন্টাৰভেনশন মানে যিবিলাক ষ্টেট তেতিয়ালৈকে ব্ৰিটিছৰ আন্ডাৰ আহিলে নহা যিবিলাক ইন্ডিপেন্ডেন্ট ষ্টেট আছে সেই ষ্টেট বিলাকৰ ইন্টাৰনেল মেটাৰ্ছত তেওঁলোকে ইন্টাৰফেয়াৰ নকৰে যাৰ কাৰণে কেপ্টেইন ওয়েলছ আকৌ অসমৰ পৰা গুচি যাব লগা হ'ল কিন্তু তেওঁ অসমৰ ওপৰত এটা ব্ৰিফ নোট প্ৰিপেয়াৰ কৰি গুচি গ'ল যে অসমত এইখিনি ৰিসোৰ্সেস পোৱাৰ পসিবিলিটিজ আছে হে বুলি কৈ কোন গুচি গ'ল কেপ্টেইন থমাস ওয়েলছ গুচি গ'ল এতিয়া আমি যদি মোৱামৰীয়া বিদ্ৰোহটো চাওঁ 1805 চনলৈকে বিদ্ৰোহটো আছিল 1805 লৈ কেতিয়ালৈকে গৈ 1805 লৈকে অসমত কি আছিল মোৱামৰীয়া বিদ্ৰোহটো চলি আছিল লাষ্টত এজন মানুহে গোটেই মোৱামৰীয়া বিদ্ৰোহটো কি কৰি আছিল লিড কৰি আছিল কি নাম আছিল তেওঁৰ কি আছিল সোনোৱাল নেকি তেওঁক ইভেন কেপ্টেইন ওয়েলছে তেওঁক ডিফিট কৰিব পৰা নাছিল আৰু তেওঁ এটা এৰিয়াত আছে এৰিয়াটোৰ নাম হৈছে বেংমৰা তেওঁ যিখন ৰাজ্য আছিল মানে সৰি তেওঁ যিটো এৰিয়াত ৰুল কৰি আছে ৰাজ্য বুলি ক'ব লাগিব সেই ৰাজ্যখনৰ নাম আছিল বেংমৰা
আৰু বেংমৰা মানে কি আজি কোনখন কাৰ কথা কোনটো এৰিয়াৰ কথা কোৱা হৈছে বেংমৰা মানে আমাৰ মডাৰ্ণ তিনিচুকীয়া মডাৰ্ণ যিখন তিনিচুকীয়া এখনক কি নাম দিয়া হৈছে বেংমৰা বুলি কোৱা হয় এতিয়া ইয়াৰ পিছত 1805 চনত তেওঁ কি কৰিব লগা হ'ল আহোম ৰজাই তেওঁক এটা উপাধি দিলে কি উপাধি বৰ সেনাপতি অফ মটক কিংডম এইটোৱে আমি মুৱামৰীয়া ৰিবেলটৰ ওপৰত ৰিবেলিয়নৰ ওপৰত পঢ়িব লাগে ঠিক আছে ওকে আজি ইমানতে এৰিছো